চেঙাজানত পকী দলং নিৰ্মাণৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ। লালি নদীৰ বাঁহৰ দলঙে বিপদত পেলাব পাৰে প্ৰধান বৰুৱাক। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ মাজতে লখিমপুৰ সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰধান বৰুৱাৰ বিৰুদ্ধে সৰব হৈ পৰিছে সমষ্টিৰ ৰাইজ। কেইবাবাৰৰ জোনাইৰ সমষ্টিৰ বিধায়কৰ লগতে দুইবাৰৰ সাংসদ প্ৰধান বৰুৱাৰ সমষ্টি জোনাইৰ চেঙাজান অঞ্চলত আজিলৈকে নহল কোনো উন্নয়ন। অঞ্চলটোত বাট পথ বুলিবলৈ আজিৰ তাৰিখত একোৱেই নাই। চেঙাজান গোৱালা অপচৰা লম্বা মিচিঙকে ধৰি প্ৰায় 10খনৰো অধিক গাঁৱলৈ যোৱাৰ একমাত্ৰ পথৰ মাছ অংশত থকা লালি নদীৰ ওপৰত এখন পকী দলঙৰ অভাৱত ৰাইজে দীৰ্ঘদিনে জমৰ যাতনা ভুগি আহিছে। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলে দলং নিৰ্মাণ হ'ব বুলি কৈ ভোট লয় যদিও পাছলৈ একোৱেই নহয়। সকলো প্ৰতিশ্ৰুতিৰ মাজতে সীমাবদ্ধ হৈ থাকে। যাৰ পৰিপ্ৰেক্ষিতত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অঞ্চলখনৰ প্ৰায় ৩ পুৰুষ মহিলা একত্ৰিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। প্ৰতিবাদস্থলীত সাংসদ প্ৰধান বৰুৱা মিছলীয়া, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ হাই হাই, উন্নয়ন আমাক লাগিবই, আমাৰ দাবী মানিবই লাগিব আদি চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ সমস্যাৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে নিৰ্বাচনত ভোট বৰ্জনৰ উপৰিও বিজেপিৰ বিকল্প ভোটদান কৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদী জনতাই। প্ৰতিবাদী জনতাই কি ক'লে সেয়া আমি শুনাই লৈছো। নিউজ ডেস্ক ৰিপৰ্ট D-Live 365। আপোনালোকে যিখন চৰকাৰে আচলতে ৰাজ্যসভাত বা মন্ত্ৰী মুৰ্গাসকলে যিবিলাক কথা উন্নয়নৰ কথা কৈ থাকে, তেখেতলোকে কয় যে সমগ্ৰ অসমত গোটেই উন্নয়নৰ কথা কৈ থাকে। আজি আপোনালোকৰ জ্বলন্ত প্ৰমাণ ইয়াত উন্নয়ন কি হৈছে। ইয়াত তেখেতলোকে যে মিছা কথা কয়, তেখেতলোকে যে মিছা কথা ৰাইজক যে ঠগ প্ৰবঞ্চক কৰি আছে, ইয়াৰ আজি জ্বলন্ত উদাহৰণ। ইয়াত এই ৰাইজে দলঙৰ কাৰণে, ইয়াত পাৰ হ'বৰ কাৰণে এই ৰাইজৰ এটা একুৰি সমস্যা। আৰু তেখেতলোকে কৈয়ে থাকে ইয়াত সমগ্ৰ ৰাইজৰ গোটেই উন্নয়নৰ কথা কৈছে। আমাৰ ইয়াত বান গৰাখহনীয়া সমস্যা আছে, আমাৰ ইয়াত ৰাস্তা পদূলি আপোনালোকে অলপ দূৰ আগলৈ গ'লে দেখিব ইয়াত কোনো ৰাস্তা ঘাট নাই। ইয়াত যেতিয়া বানপানী হ'ব, এজাক বৰষুণ হোৱাৰ পাছত ইয়াৰ ৰাইজে বোকা পানী গছকি এৰাটো বোকাত আহিবলগীয়া ব্যৱস্থা হৈছে। আৰু ইয়াত কোনো ধৰণৰ উন্নয়ন নাই। আৰু এটা কথা যে আমি যে যোগাযোগ কৰাৰ কথা কৈছে, আমি ইয়াৰ পৰা ভুৱন পেগু ডাঙৰীয়া, প্ৰধান বৰুৱা ডাঙৰীয়াক আমি SDO অফিচলৈকে আমি সমগ্ৰ ৰাইজে আমি ইয়াৰ পৰা কেইবাবাৰো আমি এপ্লিকেশ্যন কৰিছোঁ, কেইবাবাৰো স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, কিন্তু আজিলৈকে তেখেতলোকে ইয়াত কোনো ধৰণৰ ভাবুকি দিবলৈ বা ইয়াত তেখেতলোকে দেখা দিবলৈ অহা নাই। আৰু তেখেতলোকে আপোনালোকে কৈছে যে এই বিকল্প যিটো তেখেতলোকে আজি এই লোকসভা নিৰ্বাচন আহি আছে, ইয়াত কোনো ধৰণৰ ইয়াত স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহিছে। ইয়াৰ ৰাইজৰ প্ৰত্যেকজন ব্যক্তি ইয়াত ৰাইজৰ বুকুত জুই জ্বলি আছে। ইয়াত কিন্তু এইবাৰ লোকসভাৰ যিটো ইলেকশ্যন হ'ব, ইয়াত তাৰ যে বিকল্প এটা সিদ্ধান্ত লৈছে ৰাইজে, এইটো স্পষ্ট কথা। ইয়াত কিন্তু তেখেতলোকে মুখ ঠেকেচা খাব লাগিব। ইয়াত কিন্তু তেখেতলোকৰ এইবাৰ ব্যৱস্থা বৰ ভাল নহ'ব। আমি এইবাৰ কাক নিৰ্বাচন কৰিছোঁ এইটো কথা নহয়, এইটো আচলতে সকলোজনে সচেতন ব্যক্তি, প্ৰত্যেকে নিজৰ নিজৰ সমস্যাৰ ওপৰত ভুক্তভোগী হৈ আছে। প্ৰত্যেকে জানে আচলতে BJP SJP কাৰো কথা ক'বলগীয়া নাই। মোৰ চৰকাৰে যে আজি 60 বছৰ 70 বছৰত ভৰি দিলে, আজি স্বাধীনতাৰ পাছত যে ইয়াৰ ৰাইজে যে স্বাধীনতাৰ পাছৰ পৰা যে ৰাইজে ইয়াত ভুক্তভোগী, ইয়াত কোনো এখন চৰকাৰে আচলতে ইয়াত যে ৰাইজক ভাল চকুৰে চোৱা নাই, এইটো প্ৰমাণ আছে। আপোনালোকে দলং বা ৰাস্তা ঘাট দেখিলে আপোনালোকে গম পাব। যিহেতু আমাৰ এই চেঙাজান গোৱালা গাঁৱকে ধৰি আমাৰ এই আশে পাশে যিহেতু চেঙাজান কৈপত্ৰ অপচৰা লম্বা বিলন লম্বা চাপৰি কংকাং চাপৰি বৃহত্তৰ এৰিয়া, যিহেতু আমাৰ ইয়াত এৰিয়া আছে, যিহেতু 40-50খন গাঁও আছে, যে আমাৰ এইটো সমস্যাৰ পৰা ভুক্তভোগী হৈ আছে। যিহেতু আমাৰ বাট পথ ভাল হোৱা নাই, আজি 75 বছৰ পাৰ হৈ গ'ল যিহেতু স্বাধীনতা, আজিলৈকে মানে আমাৰ বাট পথবিলাক ভাল হোৱা নাই। আৰু আমি এখন পকী দলং ইয়াত বিচাৰি আছোঁ। অকল ব্ৰিজৰ সমস্যা নহয়, মাটিৰ পট্টা সমস্যা আছে, যিটো আজিলৈকে আমি পট্টা পোৱা নাই। আজিলৈকে এই সমস্যাবিলাক আমাৰ সমাধান হোৱা নাই। আমাৰ ইয়াত স্বাস্থ্য কেন্দ্ৰ এখন নাই, যিহেতু আমি ইয়াৰ পৰা ডিব্ৰুগড় মেডিকেলত যাব লগা হয় বা চিলাপথাৰ ধেমাজি এনেকুৱা যাব লগা হয়। তো আমি ৰাতি দিনে মানে আমি এই গাঁও পৰিয়াল ৰাইজ যিটো নদীৰ মাজত আছোঁ, নদীৰ মাজত থকাৰ কাৰণে আমি একো সুবিধা আজিলৈকে পোৱা নাই। আৰু এনেকৈ যদি হৈ থাকে তো আমাৰ কেতিয়াবা মানুহ মৰিব লগা হয়, কেতিয়াবা আমাৰ ইয়াত নদী পাৰ হওঁতে নাও ডুবিব লগা হয়। তো এই সমস্যাৰ পৰা আমি ভুগি আছোঁ। আৰু এই সমস্যাবিলাক কেতিয়া ভাল হ'ব, সমাধান হ'ব, এইবিলাক আমি পাত্তা পোৱা নাই। যিহেতু আমাৰ
ৰাস্তাবিলাক আজি লম্বা মিচিঙত যাওঁতে তাতে এতিয়া নলা আছে আমাৰ এই কাৱৈমাৰী পাৰঘাটত নানা ধৰণৰ সমস্যা আছে যিহেতু আমি কেতিয়াবা এসপ্তাহ 2 সপ্তাহ বন্ধ হৈ থাকোঁ গাঁৱৰ মাজতে যিহেতু পানী ডাঙৰ হৈ যায় এইবিলাক সমস্যাৰ পৰা আমি ভুগি আছোঁ তো আমি কেতিয়া পৰিত্ৰাণ পাম মানে আমি মাননীয় মুখ্যমন্ত্ৰী প্ৰধান বৰুৱা মহোদয় ইয়াত উপস্থিত হোৱা নাই আৰু MLA মহোদয়ৰ ওচৰত আমি গৈছিলোঁ যেহেতু আশ্বাসন দিছিলে যে আমাৰ এইখন বুঢ়ীঅতী নদীত এখন দলং হ'ব কিন্তু আজিলৈকে আমি এইটো হোৱা নাই